লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ লৈ আহিছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভাল খবৰটো প্ৰদান কৰিছে আৰু ৰাজ্যৰ প্ৰতিটো পৰিয়ালে এতিয়া বিনামূলীয়া বিদ্যুৎ লাভ কৰিব মুখ্যমন্ত্ৰী গৰাকীৰ ঘোষণা অনুসৰি বিনামূলীয়া বিদ্যুৎ লাভ কৰাৰ সমান্তৰালকৈ আপুনি ঘৰতে বিদ্যুৎ উৎপাদন কৰি এপিডিচিএলক বিদ্যুৎহে বিক্ৰী কৰিব পাৰিব আৰু উপাৰ্জনহে কৰিব পাৰিব বুলি উল্লেখ কৰিছে কিন্তু কেনেকৈ সম্ভৱ হ'ব 300 ইউনিট বিনামূলীয়া বিদ্যুৎ যেহেতু প্ৰদান কৰিব আৰু আপুনি বিদ্যুৎৰ বিলৰ নামত আপুনি এটকাও দিব নালাগে বিনামূলীয়া হৈ পৰিব আৰু সমগ্ৰ প্ৰক্ৰিয়াটো কি হ'ব কেনেদৰে আপুনি এই লাভ উঠাব পাৰিব আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা অতি ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো যে ৰাজ্যবাসীলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোটি কোটি পৰিয়াললৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই ৰাজ্যৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব ফ্ৰী বিদ্যুৎ বিনামূলীয়া বিদ্যুৎ সেৱা লগতে সেই বিদ্যুতেৰে প্ৰতিমাহে উপাৰ্জন কৰিব পাৰিব টকা আৰু প্ৰতিমাহে ৰাজ্যবাসীয়ে লাভ কৰিব 300 ইউনিটকৈ বিজুলী বিনামূলীয়া বিদ্যুৎ 300 ইউনিটৰ বাকি ৰৈ যোৱা বিদ্যুৎ আপুনি বিক্ৰী কৰিব পাৰিব এপিডিচিএলক বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰিব টকা এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীলৈ বৃহৎ ঘোষণা সকাহ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে কোটি কোটি পৰিয়াললৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফ্ৰী বিদ্যুৎ শীঘ্ৰেই ৰাজ্যৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা লগতে সেই বিদ্যুতেৰে প্ৰতিমাহে উপাৰ্জনো কৰিব পাৰিব টকা আৰু প্ৰতিমাহে ৰাজ্যবাসীয়ে লাভ কৰিব যেহেতু 300 ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ 300 ইউনিটৰ বাকি ৰৈ যোৱা বিদ্যুৎসমূহ আপুনি এপিডিচিএলক বিক্ৰী কৰিব পাৰিব এপিডিচিএলক বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰিব সেই ধন লাভ কৰিব পাৰিব ৰাজ্যবাসীক লৈ এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে জনাইছো এটা ডাঙৰ খবৰ যে শীঘ্ৰেই ৰাজ্যৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব ফ্ৰী বিদ্যুৎ বা বিনামূলীয়া বিদ্যুৎ সেৱা লগতে সেই বিদ্যুতেৰে প্ৰতিমাহে উপাৰ্জন কৰিব পাৰিব টকা এটা অতি গুৰুত্বপূৰ্ণ খবৰ প্ৰতিমাহে ৰাজ্যবাসীয়ে লাভ কৰিব 300 ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ আৰু 300 ইউনিটৰ যিসমূহ বিদ্যুৎ বাকি ৰৈ যাব সেইসমূহ আপুনি এপিডিচিএলক বিক্ৰী কৰিব পাৰিব আৰু এপিডিচিএলে আপোনাক বৰঞ্চ টকাহে দিব এটা অতি গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ কোটি কোটি পৰিয়াললৈ ভাল খবৰ দিছে আপোনাৰ বাবে এইটো জৰুৰী খবৰ কিয়নো আপুনিও লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰু বিনামূলীয়া বিদ্যুৎ লাভ কৰাৰ সমান্তৰালকৈ আপুনি বৰঞ্চ আপুনি এপিডিচিএলক বিক্ৰী কৰিব পাৰিব বিদ্যুৎ আৰু তাৰ বাবদ আপোনাক এপিডিচিএলে ধন দিব টকা দিব কিন্তু কেনেদৰে সম্ভৱ হ'ব কি হ'ব প্ৰক্ৰিয়া এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক লৈ কৰিছে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে মন্তব্য আছে আমাৰ হাতত আমি মন্তব্য শুনাম কিন্তু তাৰ পূৰ্বে পুনৰবাৰ উল্লেখ কৰিছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক লৈ বৃহৎ ঘোষণা কৰিছে যে এতিয়াৰ পৰা বিনামূলীয়া বিদ্যুৎ হ'ব 300 ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰিব আৰু যদি সেই 300 ইউনিটতকৈ যদি আপুনি কম বিদ্যুৎ ব্যৱহাৰ কৰে তেনেহ'লে সেই 300 ইউনিটৰ যিসমূহ বিদ্যুৎ আপোনাৰ বাছি ৰ'ব সেইসমূহ বিদ্যুৎ আপুনি এপিডিচিএলক বিক্ৰী কৰিব পাৰিব আৰু এপিডিচিএলে আপোনাক ধন দিব কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সৌৰ শক্তিৰে বিদ্যুৎ উৎপাদনৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছে আমি যেতিয়া ডিজেল কয়লা পুৰি বিদ্যুৎ উৎপাদন কৰোঁ আমাৰ বায়ুমণ্ডল দূষিত হৈ পৰে কিন্তু সূৰ্যৰ পৰা অহা পোহৰেৰে যদি আমি শক্তি উৎপাদন কৰোঁ তেতিয়ালে বায়ুমণ্ডল দূষিত হৈ নপৰে আৰু সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশত সোলাৰ পাৱাৰ উৎপাদনৰ বিশেষ পদক্ষেপ হাতত লৈছিল আজি আমি সামুগুৰিত 25 মেগাৱাট এই সোলাৰ পাৱাৰ প্ৰকল্প আৰম্ভ কৰিছো আৰু তাৰ উপৰিও আমি কাৰ্বি আলঙত আৰু উজনি অসমত কেবাটাও আমি অইল ইণ্ডিয়া ONGC নেইভেলি লিগনাইট কৰ্পোৰেশ্যন ভাৰত চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে লগ লাগি আমি সৌৰ শক্তি উৎপাদন কৰিব খুজিছো আৰু মই বিশ্বাস কৰোঁ যে অহা 5 বছৰৰ ভিতৰত অসমে 3000 মেগাৱাট সোলাৰ পাৱাৰ উৎপাদন কৰিব পাৰিব আজি সোলাৰ পাৱাৰৰ কথা কওঁতে মোৰ আৰু এটা মনলৈ আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইটামান দিন আগতে এটা ডাঙৰ আঁচনিৰ কথা ঘোষণা কৰিছে সেইটো হৈছে যে আমাৰ ঘৰে ঘৰে আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰো নেকি আমাৰ প্ৰত্যেকৰ ঘৰৰ ওপৰত যদি আমি সোলাৰ পেনেল লগাও 300 ইউনিটস আমি
বিজুলী শক্তি উৎপাদন কৰিব পাৰোঁ। আমাৰ ঘৰত খৰচ হয় 200 ইউনিট, 250, আৰু সাধাৰণ পৰিয়ালৰ ঘৰত, যি পৰিয়ালত দুটা ল'ৰা ছোৱালী স্কুলত গৈছে, পঢ়িছে, বহুত ব্যৱসায়, এয়াৰ কণ্ডিশ্যন আদি নাথাকে, 100 ইউনিট পাৱাৰে আমাক লাগে। যদি 300 ইউনিটৰ আমি সোলাৰ পাৱাৰ ঘৰে ঘৰে লগাব পাৰোঁ আৰু 150 ইউনিট যদি আমি নিজে ব্যৱহাৰ কৰিব পাৰোঁ, 150 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডক বিক্ৰীও কৰি দিব পাৰোঁ। অৰ্থাৎ সৌৰ শক্তিৰ জৰিয়তে আমি ঘৰৰ উপাৰ্জনো বঢ়াব পাৰোঁ। মোদী ডাঙৰীয়া এটা ডাঙৰ তাৰ স্কিম আনি আছে, ৰাজ্য চৰকাৰেও তাত আৰু ৰাজ সাহায্য দিব। আমি সৌৰ শক্তিৰ জৰিয়তে অসমৰ প্ৰতিটো ঘৰতে বিজুলীৰ ব্যৱস্থা কৰাৰ বাবে এটা সুন্দৰ আঁচনিও হাতত লৈছোঁ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সৌৰ শক্তিৰে বিদ্যুৎ উৎপাদনৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছে। আমি যেতিয়া ডিজেল, কয়লা পুৰি বিদ্যুৎ উৎপাদন কৰোঁ, আমাৰ বায়ুমণ্ডল দূষিত হৈ পৰে। কিন্তু সূৰ্যৰ পৰা অহা পোহৰেৰে যদি আমি শক্তি উৎপাদন কৰোঁ, তেতিয়াহ'লে বায়ুমণ্ডল দূষিত হৈ নপৰে। আৰু সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশত সোলাৰ পাৱাৰ উৎপাদনৰ বিশেষ পদক্ষেপ হাতত লৈছিলে। আজি আমি চামুগুৰিত 25 মেগাৱাট এই সোলাৰ পাৱাৰ প্ৰকল্প আৰম্ভ কৰিছোঁ। আৰু তাৰ উপৰিও আমি কাৰ্বি আংলঙত আৰু উজনি অসমত কেইবাটাও আমি অইল ইণ্ডিয়া, ONGC, নেইভেলি লিগনাইট কৰ্পোৰেশ্যন, ভাৰত চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে লগ লাগি আমি সৌৰ শক্তি উৎপাদন কৰিব খুজিছোঁ। আৰু মই বিশ্বাস কৰোঁ যে অহা 5 বছৰৰ ভিতৰত অসমে 3000 মেগাৱাট সোলাৰ পাৱাৰ উৎপাদন কৰিব পাৰিব। আজি সোলাৰ পাৱাৰৰ কথা কওঁতে মোৰ আৰু এটা মনলৈ আহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইটামান দিন আগতে এটা ডাঙৰ আঁচনিৰ কথা ঘোষণা কৰিছে। সেইটো হৈছে যে আমাৰ ঘৰে ঘৰে আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰোঁ নেকি। আমাৰ প্ৰত্যেকৰ ঘৰৰ ওপৰত যদি আমি সোলাৰ পেনেল লগাওঁ, 300 ইউনিটছ আমি বিজুলী শক্তি উৎপাদন কৰিব পাৰোঁ। আমাৰ ঘৰত খৰচ হয় 200 ইউনিট, 250, আৰু সাধাৰণ পৰিয়ালৰ ঘৰত, যি পৰিয়ালত দুটা ল'ৰা ছোৱালী স্কুলত গৈছে, পঢ়িছে, বহুত ব্যৱসায়, এয়াৰ কণ্ডিশ্যন আদি নাথাকে, 100 ইউনিট পাৱাৰে আমাক লাগে। যদি 300 ইউনিটৰ আমি সোলাৰ পাৱাৰ ঘৰে ঘৰে লগাব পাৰোঁ আৰু 150 ইউনিট যদি আমি নিজে ব্যৱহাৰ কৰিব পাৰোঁ, 150 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডক বিক্ৰীও কৰি দিব পাৰোঁ। অৰ্থাৎ সৌৰ শক্তিৰ জৰিয়তে আমি ঘৰৰ উপাৰ্জনো বঢ়াব পাৰোঁ। মোদী ডাঙৰীয়া এটা ডাঙৰ তাৰ স্কিম আনি আছে, ৰাজ্য চৰকাৰেও তাত আৰু ৰাজ সাহায্য দিব। আমি সৌৰ শক্তিৰ জৰিয়তে অসমৰ প্ৰতিটো ঘৰতে বিজুলীৰ ব্যৱস্থা কৰাৰ বাবে এটা সুন্দৰ আঁচনিও হাতত লৈছোঁ। আৰু এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু এনেদৰে এতিয়া সৌৰ শক্তিৰ জৰিয়তে যে কেনেদৰে প্ৰতিটো পৰিয়াল লাভান্বিত হ'ব, যে 150 ইউনিট যদি ব্যৱহাৰ কৰে প্ৰতিটো ঘৰে, তাৰ বিপৰীতে 150 ইউনিট APDCLক বিক্ৰী কৰিব পাৰিব বুলি উল্লেখ কৰিছে। অৰ্থাৎ ঘৰতে বহি নিজেই উপাৰ্জনক্ষম হ'ব পাৰিব প্ৰতিটো পৰিয়াল। এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৌৰ শক্তি অৰ্থাৎ সূৰ্যঘৰ আঁচনি ৰূপায়ণ কৰিছিল। আৰু সেই তাৰ জৰিয়তে 1 কোটি পৰিয়ালক যিহেতু সৌৰ শক্তিৰ জৰিয়তে বিদ্যুৎ উৎপাদন বা বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ বাবে কাম কৰিব বুলি ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু সেই আঁচনিৰ লগতে সংগতি ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত পুনৰ বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যবাসীক লৈ। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণা অনুসৰি এতিয়াৰ পৰা কোটি কোটি পৰিয়ালে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। আৰু বিনামূলীয়া অৰ্থাৎ 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ হৈ পৰিব। প্ৰতিটো পৰিয়ালে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব আৰু ঘৰতে উৎপাদন কৰিব পাৰিব বিদ্যুৎ।
তিনিশ ইউনিট যেহেতু বিনামূলীয়া কৰি দিয়া হ'ব 300 ইউনিট যদি বিদ্যুৎ উৎপাদন কৰিব পাৰে সৌৰ শক্তিৰ দ্বাৰা তেতিয়া 150 ইউনিটো যদি ব্যৱহাৰ কৰে 150 ইউনিট তেতিয়া বিক্ৰী কৰিব পাৰিব APDCL আৰু APDCL 150 ইউনিটৰ বিদ্যুতৰ নামত বা বাবদ ধন দিব প্ৰতিটো পৰিয়ালক আৰু প্ৰতিটো পৰিয়ালে এতিয়া ঘৰতেই উপাৰ্জন কৰিব পাৰিব বুলি মন্তব্য কৰিছে অৰ্থাৎ বৃহৎ ঘোষণা ৰাজ্যবাসীৰ বাবে এতিয়া বিদ্যুতৰ নামত বৃহৎ সকাহ দিবলৈ গৈ আছে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ এই ঘোষণা কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কোটি কোটি পৰিয়াললৈ এনেদৰে ভাল খবৰ লৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ উল্লেখ কৰিছো এটা বিদ্যুৎ বিনামূলীয়া হৈ পৰিব বিদ্যুতৰ নামত আপুনি এটকাও বিল দিয়াৰ প্ৰয়োজন নাই কিয়নো 300 ইউনিট বিনামূলীয়া বিদ্যুৎ সৌৰ শক্তিৰ জৰিয়তে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰু তাৰ পিছতে ঘৰতে উৎপাদন কৰিব পাৰিব বিদ্যুৎ বৰঞ্চ আপুনি APDCLক বিক্ৰীহে কৰিব পাৰিব বিদ্যুৎ এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে সমগ্ৰ দেশবাসীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ বাবে জৰুৰী খবৰ আপুনিও এই বিনামূলীয়া বিদ্যুৎৰ বিল বা বিদ্যুৎ লাভ কৰিব বিচাৰে নেকি তেনেহলে আপুনি কি কাম কৰিব লাগিব আমি জনাইছো ইতিমধ্যে যে সৌৰ শক্তিৰ জৰিয়তে এই বিশেষ ভাল খবৰটো লৈ অহা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৌৰ শক্তিৰ জৰিয়তে 300 ইউনিট পৰ্যন্ত বিদ্যুৎ যাতে উৎপাদন কৰিব পৰা যায় তাৰ বাবে সোলাৰ সিস্টেমৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু গতিকে সকলোৱে লাভান্বিত হ'ব আৰু ইয়াৰ পিছত 300 ইউনিট যদি বিদ্যুৎ উৎপাদন কৰে আপুনি যদি 150 ইউনিটো যদি ব্যৱহাৰ কৰে ঘৰুৱা কামত তাৰ পিছত অতিৰিক্ত 150 ইউনিট আপুনি APDCLক বা বিদ্যুৎ বিভাগক বিক্ৰী কৰিব পাৰিব আৰু তাৰ বাবদ আপুনি ধন লাভ কৰিব অৰ্থাৎ ঘৰতে উপাৰ্জন কৰিব পাৰিব এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল সেই আঁচনিৰ সন্দৰ্ভত কি ঘোষণা কৰিছিল পুনৰবাৰ আমি মন্তব্যটো আগবঢ়োৱাৰ চেষ্টা কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সৌৰ শক্তিৰে বিদ্যুৎ উৎপাদনৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছে আমি যেতিয়া ডিজেল কয়লা পুৰি বিদ্যুৎ উৎপাদন কৰোঁ আমাৰ বায়ুমণ্ডল দূষিত হৈ পৰে কিন্তু সূৰ্যৰ পৰা অহা পোহৰেৰে যদি আমি শক্তি উৎপাদন কৰোঁ তেতিয়ালে বায়ুমণ্ডল দূষিত হৈ নপৰে আৰু সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশত সোলাৰ পাৱাৰ উৎপাদনৰ বিশেষ পদক্ষেপ হাতত লৈছিলে আজি আমি সামুগুৰিত 25 মেগাৱাট এই সোলাৰ পাৱাৰ প্ৰকল্প আৰম্ভ কৰিছো আৰু তাৰ উপৰিও আমি কাৰ্বি আলঙত আৰু উজনি অসমত কেইবাটাও আমি অইল ইণ্ডিয়া ONGC নেইভেলি লিগনাইট কৰ্পোৰেশ্যন ভাৰত চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে লগ লাগি আমি সৌৰ শক্তি উৎপাদন কৰিব খুজিছো আৰু মই বিশ্বাস কৰোঁ যে অহা 5 বছৰৰ ভিতৰত অসমে 3000 মেগাৱাট সোলাৰ পাৱাৰ উৎপাদন কৰিব পাৰিব আজি সোলাৰ পাৱাৰৰ কথা কওঁতে মোৰ আৰু এটা মনলৈ আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইটামান দিন আগতে এটা ডাঙৰ আঁচনিৰ কথা ঘোষণা কৰিছে সেইটো হৈছে যে আমাৰ ঘৰে ঘৰে আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰো নেকি আমাৰ প্ৰত্যেকৰ ঘৰৰ ওপৰত যদি আমি সোলাৰ পেনেল লগাও 300 ইউনিটছ আমি বিজুলী শক্তি উৎপাদন কৰিব পাৰো আমাৰ ঘৰত খৰচ হয় 200 ইউনিট 250 আৰু সাধাৰণ পৰিয়ালৰ ঘৰত যি পৰিয়ালত দুটা ল'ৰা ছোৱালী স্কুলত গৈছে পঢ়িছে বহুত ব্যৱসায় এয়াৰ কণ্ডিশ্যন আদি নাথাকে 100 ইউনিট পাৱাৰে আমাক লাগে যদি 300 ইউনিটৰ আমি সোলাৰ পাৱাৰ ঘৰে ঘৰে লগাব পাৰো আৰু 150 ইউনিট যদি আমি নিজে ব্যৱহাৰ কৰিব পাৰো 150 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডক বিক্ৰীও কৰি দিব পাৰো অৰ্থাৎ সৌৰ শক্তিৰ জৰিয়তে আমি ঘৰৰ উপাৰ্জনো বঢ়াব পাৰো মোদী ডাঙৰীয়া এটা ডাঙৰ তাৰ স্কিম আনি আছে ৰাজ্য চৰকাৰেও তাত আৰু ৰাজ সাহায্য দিব আমি সৌৰ শক্তিৰ জৰিয়তে অসমৰ প্ৰতিটো ঘৰতে বিজুলীৰ ব্যৱস্থা কৰাৰ বাবে এটা সুন্দৰ আঁচনিও হাতত লৈছো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সৌৰ শক্তিৰে বিদ্যুৎ উৎপাদনৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছে আমি যেতিয়া ডিজেল কয়লা পুৰি বিদ্যুৎ উৎপাদন কৰোঁ
আমাৰ বায়ুমণ্ডল দূষিত হৈ পৰে কিন্তু সূৰ্যৰ পৰা অহা পোহৰেৰে যদি আমি শক্তি উৎপাদন কৰোঁ